জামুগুৰি হাতত বিদ্যুৎ বিভাগৰ কাৰ্যালয়তে চুৰি নিখা জামুগুৰি বিদ্যুৎ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত চুৰিকাণ্ড চুৰে 4টাকৈ কোঠাৰ তলা ভাঙি লৈ গ'ল ইনভাৰ্টাৰ সহিতে বেটাৰীও লৈ গ'ল কেইবাটাও পানীৰ মটৰ আৰু বৈদ্যুতিক তার পুৱাহে বিদ্যুৎ উপসংমণ্ডল বিষয়াই জ্ঞাত হয় এই চুৰিৰ বিষয়ে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰে বিষয়ববীয়াই কাৰ্যালয়টোৰ কাষতে কৰ্মচাৰী থকাৰ পাছতো কিদৰে চুৰি হ'ল তাকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নাইটচকীদাৰে ফোন কৰিলে ছাৰ অফিচত চুৰ হ'ল মই জামুগুৰি উপসংমণ্ডল সাব ডিভিজনৰ পৰা কৈছোঁ তেতিয়া নাইটচকীদাৰে কোৱাৰ লগে লগে মই ৰাতিপুৱা আহি চাওঁ যে 4টা তলা ভঙা আছে কিন্তু ভিতৰত চাই দেখোঁ যে ইনভাৰ্টাৰ আৰু বেটাৰীটো লৈ গৈছে আৰু মোৰ কিছুমান থেপ্টত চিজ কৰি অনা মটৰ 5টামান লৈ গৈছে আৰু বাহিৰৰ ষ্ট'ৰটো খুলি পেলাই ষ্ট'ৰৰ পৰা বেয়া কণ্ডাক্টৰ আছিলে 2 কিলোমিটাৰমান চুৰি কৰি লৈ গ'ল অলৰেডি মই থানাত FIR দিলোঁ সেইমতে তেখেতসকলে আহি ইনভেষ্টিগেশ্যন কৰিলে ইনভেষ্টিগেশ্যন কৰাৰ পিছত তেখেতসকলে CCTV ফুটেজটো বিচাৰিছে মই দিম বুলি কৈছোঁ কিবা এটা হিংস পাইছে অলপ CCTV আছিলে আমাৰ গতিকে তেখেতসকলে কি কৰে ইনভেষ্টিগেশ্যন চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত